ময়ো সাংবাদিক বন্ধুসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি এই মুহূৰ্তত মই অসমৰ সমূহ ৰাইজলৈ মোৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টিবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰম আৰু তেখেতসকলৰ যিখিনি নিষ্ঠা তেখেতসকলৰ সেইখিনি বিশেষ অৰিহণা তেখেতসকলে আগবঢ়াইছে আৰু তাৰ ফলত আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ লগতে আমাৰ সাংসদ, মাননীয় বিধায়ক, অসম চৰকাৰৰ মন্ত্ৰী, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া আৰু মৰ্চাৰ বিষয়ববীয়া, জিলা মণ্ডল বুথ পৰ্যায়লৈকে নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰা কাৰ্যকৰ্তা বন্ধুসকল সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত অসমৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি যাব লাগিব। আমি সকলোৱে মিলি আমি 11জনকে সাংসদ এইবাৰ মিত্ৰজোঁটৰ পৰা আমি নিৰ্বাচিত হৈছোঁ। এইটো এটা আমাৰ সুবৰ্ণ সুযোগ। লোকসভাৰ মজিয়াত আমি 11জনে যেতিয়া অসমৰ বৃহত্তৰ স্বাৰ্থত কথা ক'ম, নিশ্চিতভাৱে এই আগন্তুক দিনত বহু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আমি একেলগে মিলি কাম কৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকে জানে যে বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 10 বছৰে যেনেধৰণে সফলতাৰে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ জনগণক তেখেতে বিশেষভাৱে আন্তৰিকতাৰে উন্নয়নৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে, নিষ্ঠাৰে সেৱা আগবঢ়াইছে, যে তাৰ ফলত আজি দেশে বিশেষভাৱে বিশ্বৰ বুকুত এটা শক্তিশালী পৰিচয় বুটলিবলৈ সক্ষম হৈছে। আৰু আগন্তুক 5 বছৰত বিশ্বৰ বুকুত ভাৰতবৰ্ষক তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত। গতিকে এই কামত আমি সকলোৱে অত্যন্ত নিষ্ঠাৰে আত্মনিয়োগ কৰিব লাগিব।